আজি ৰাতিপুৱা মই দেখিলোঁ যে মায়ে বিচনাত বহি হুকহুকাই কান্দি আছে। মাক এনেকৈ কান্দি থকা দেখি মোৰ বৰ দুখ লাগিল। তথাপিও মই মাক একো নুসুধিলোঁ, কাৰণ যোৱা দুদিন আগত মই মাক সুধিছিলোঁ, মা তুমি যেতিয়াই দেউতাৰ ৰুমৰ পৰা ওলাই আহা তেতিয়া কিয় ইমান কান্দি থাকা? সেই সময়ত মায়ে মোক একো নক'লে আৰু ওলোটাই মোকহে গালি পাৰিলে। মই লক্ষ্য কৰিছিলোঁ যে মায়ে যেতিয়াই দেউতাৰ ৰুমৰ পৰা ওলাই আহে তেতিয়া তেওঁৰ মুখখন বৰ অদ্ভুত ধৰণৰ হয়, চুলিবোৰো আউলি বাউলি হৈ থাকে। তেতিয়া মোৰ মনত এইবোৰ প্ৰশ্ন উত্থাপন হৈছিল যে ৰাতি দেউতাই মাৰ লগত এনেকুৱা কি কৰে যে মায়ে কান্দি থাকিবলগীয়া হয়। কিন্তু অদ্ভুত কথাটো হ'ল যে মায়ে দেউতাৰ ৰুমৰ পৰা ওলাই অহাৰ পাছতহে এনেকৈ কান্দিছিল, আৰু মই দেখিছিলোঁ যে দেউতাই যেতিয়া নিজৰ ৰুমৰ পৰা ওলাই আহে তেতিয়া তেওঁৰ মুখখন দেখি এনে লাগে তেওঁ যেন বহুত সুখত আছে। কিন্তু মায়ে যেতিয়া দেউতাৰ কোঠাৰ পৰা ওলাই আহে তাৰপিছত তেওঁ দেউতাৰ ওচৰলৈ যাবলৈ ভয় কৰে। মায়ে মূৰ হতুৱাই দেউতাক চাহ ভাত দিয়ে আৰু তাৰপিছত তেওঁ পাকঘৰত মনে মনে কান্দি থাকে। দেউতাক চাহ ভাত দিয়াৰ পিছত মই স্কুললৈ গৈছিলোঁ, কিন্তু স্কুলত সকলো সময়তে মাৰ কথাকে মনত পৰি আছিল। আনহাতে দেউতাক কেতিয়াও দুখ কৰি থকা মই দেখা নাছিলোঁ, কিন্তু মই দেখিছিলোঁ যে যেতিয়াই মায়ে ভাত বনায় তেতিয়াই তেওঁৰ হাতখন কঁপি থাকে। মই সিদ্ধান্ত লৈছিলোঁ যে মই মাক সুধিম যে ৰাতি হ'লে দেউতাই তোমাৰ লগত কি কৰে, কিন্তু দেউতাৰ কথা সুধিলে মায়ে ভয়তে কঁপিবলৈ ধৰিছিল। দেউতাই মাক প্ৰতিদিনেই দেউতাৰ লগত শুবলৈ লৈ যোৱা নাছিল। মায়ে বেছিভাগ মোৰ লগতেই শুইছিল। কেতিয়াবাহে দেউতাই মাক তেওঁৰ লগত শুবলৈ লৈ গৈছিল, কিন্তু মায়ে দেউতাৰ কোঠাত শুবলৈ ইচ্ছা কৰা নাছিল। মই লাহে লাহে বুজি উঠিছিলোঁ যে দেউতাই নিশ্চয় মাৰ লগত বেয়া আচৰণ কৰে। কোনো সন্তানে মাকক এনেকৈ সদায় কান্দি থকা আৰু কষ্ট পোৱাটো সহ্য কৰিব নোৱাৰে। ময়ো মাক এনেকৈ দেখি মনত বহুত দুখ পাইছিলোঁ। সেইকাৰণে মই মোৰ পঢ়া-শুনাত মনোযোগ দিব পৰা নাছিলোঁ। কেৱল মাৰ কান্দি থকা মুখখন মোৰ চকুৰ আগত ভাহি থাকে। মোৰ মনে কৈছিল যে মাক মই দেউতাৰ কোঠালৈ কেতিয়াও যাব নিদিওঁ। দেউতাই মোৰ সন্মুখত মাক বহুত মৰম কৰাৰ দৰে আচৰণ কৰিছিল, কিন্তু ঘৰৰ পৰিৱেশে মোক ইমানেই অশান্তি কৰিছিল যে মই মেট্ৰিকৰ টেষ্ট পৰীক্ষাত ফেইল কৰিছিলোঁ। মই মা-দেউতাক পৰীক্ষাত ফেইল কৰাৰ কথা কোৱা নাছিলোঁ, কিন্তু মোৰ ৰিজাল্ট বেয়া হোৱাৰ বাবে মোৰ লগৰ কেইজনীয়ে বহুত আচৰিত হৈছিল, কাৰণ মই পঢ়া-শুনাত ভাল আছিলোঁ। মোৰ ৰিজাল্ট বেয়া হোৱাৰ কাৰণ সিহঁতে মোক সুধি আছিল। সিহঁতৰ পৰা ৰক্ষা পাবলৈ মই মোৰ মা-দেউতাৰ মাজত কি চলি আছে সকলোবোৰ কৈ দিলোঁ। তেতিয়া মোৰ বান্ধৱী এজনীয়ে ক'লে, তোমাৰ মা-দেউতাই ইংৰাজী চিনেমা নেচায় নেকি? তাইৰ এই প্ৰশ্নৰ অৰ্থ মই বুজিব পৰা নাছিলোঁ। তাৰপিছত তাই লগে লগে কথাষাৰ সলনি কৰি দিলে। ঘৰলৈ আহি দেখিলোঁ যে মামা কাকাহঁতৰ ঘৰৰ ওচৰতে থকা দেৱজিৎ মামা আমাৰ ঘৰলৈ আহিছে। তেওঁ মোৰ মাতকৈ 2 বছৰ ডাঙৰ আছিল। মায়ে মোক কৈছিল যে মা আৰু দেৱজিৎ মামাই সৰুতে একেলগে খেলিছিল আৰু মাৰ বহুত ভাল বন্ধু আছিল। ডাঙৰ হোৱাত দেৱজিৎ মামা হায়দৰাবাদলৈ গ'ল আৰু মায়ে দেউতাৰ লগত বিয়া হ'ল। মোৰ মা আৰু দেউতাৰ সংসাৰখন আগতে ভালেই আছিল, কিন্তু এতিয়া মাৰ এই অৱস্থাটো দেখি মই বুজি পাইছিলোঁ যে মোৰ দেউতা এজন বেয়া মানুহ, আৰু মাৰ দুখৰ কাৰণ এইটোৱে আছিল যে দেউতাই মাক ৰাতি হ'লে অত্যাচাৰ কৰে। এইবোৰ দেখি দেখি মোৰ অন্তৰত দেউতাৰ প্ৰতি ঘৃণাভাৱ আহিছিল। আনহাতে দেৱজিৎ মামা যেতিয়া হায়দৰাবাদৰ পৰা নিজৰ ঘৰলৈ আহিছিল তেতিয়া তেওঁ সদায় আমাৰ ঘৰলৈ আহিছিল আৰু মাৰ লগত বহি বহু সময় কথা পাতিছিল। এদিন দেৱজিৎ মামা আমাৰ ঘৰৰ পৰা যোৱাৰ পিছত মায়ে মোক ক'লে যে দেৱজিৎ মামা যদি আমাৰ ঘৰলৈ অহা কথাটো তোমাৰ দেউতাই গম পায় তেতিয়া তেওঁ মোৰ লগত বহুত বেয়া আচৰণ কৰিব। তেতিয়া মই মাক ক'লোঁ যে মা, মই দেউতাক এই বিষয়ে একো নকওঁ, আৰু দেউতা কামৰ পৰা ঘূৰি অহালৈ দেখোন ৰাতিয়ে হয়। দেউতাই গম নাপায় দিয়া। মোৰ দেউতাৰ উপাৰ্জন বহুত কম আছিল। আমি বহুত কষ্টৰে চলিব লগা হৈছিল। মায়ে ইমান অত্যাচাৰী পুৰুষ এজনৰ লগত ইমান দিন কেনেকৈ সংসাৰখন চলালে মই বুজি পোৱা নাছিলোঁ। এদিন ৰাতি মই মোৰ বিচনাখন পাৰি শুই থাকিলোঁ। কিছু সময়ৰ পিছত মা মোৰ ৰুমলৈ আহি মোৰ লগতে শুলে। তাৰপিছত দেউতাই আহি মাক দেউতাৰ ৰুমলৈ মাতিলে, কিন্তু মায়ে নাযাওঁ বুলি ক'লে। মই চকু দুটা মুদি আছিলোঁ, কিন্তু টোপনি অহা নাছিল। মই মা-দেউতাৰ সকলো কথা শুনি আছিলোঁ। দেউতাই মাক কৈ আছিল যে অনিমা, সোনকালে মোৰ ৰুমলৈ আহা। মই তোমাক আজি একো আমনি নকৰোঁ। তুমি অকণো কষ্ট নোপোৱা। দেউতাৰ কথাবোৰ শুনাৰ লগে লগে মোৰ মনলৈ ভাৱ আহিল যে দেউতাই মাক বহুত ভাল পায়, মাক বহুত মৰম কৰে, কিন্তু মায়ে কৈছিল
আজিৰ পৰা আৰু মই তোমাৰ ৰুমত শুব নাযাওঁ। তুমি মোৰ লগত সদায় একেই কৰা। তুমি এতিয়া বুজি উঠা উচিত যে আমাৰ ছোৱালীজনী ডাঙৰ হৈ আহিছে আৰু আজিকালি তাই বহুত প্ৰশ্ন কৰিবলৈ শিকিছে। তাৰপিছত মাৰ কথা শেষ নহওঁতেই দেউতাই মাৰ হাতখন জোৰকৈ ধৰি দেউতাৰ ৰুমলৈ লৈ গ'ল। সেই সময়ত মই বহুত অস্থিৰ অনুভৱ কৰিছিলোঁ। দেউতাই মাৰ লগত এতিয়া কি কৰিব মই নাজানো। 2 ঘণ্টা পাৰ হৈ গ'ল, কিন্তু মা ঘূৰি অহা নাছিল। মোৰ টোপনি অহা নাছিল। সেইকাৰণে মই পানী খাবলৈ পাকঘৰলৈ আহিলোঁ। তাৰ পিছত মোক দেখি মা পাকঘৰলৈ আহিল। মই মাক ভালদৰে লক্ষ্য কৰিলোঁ। মাৰ চুলিবোৰ আউলি বাউলি হৈ আছিল আৰু আন এটা দৃশ্যই মোক আচৰিত কৰি তুলিছিল। সেইটো হ'ল মাৰ ব্লাউজৰ হাতৰ ফালে থকা কাপোৰখিনি ছিঙি আছিল। মই মাৰ ফালে এনেকৈ চাই থকা কাৰণটো হয়তো মায়ে বুজি পাইছিল। সেইকাৰণে মায়ে লগে লগে চাদৰখনেৰে ব্লাউজটো ঢাকি লৈছিল। কিন্তু মই দেখিছিলোঁ যে মায়ে যেতিয়াই দেউতাৰ ৰুমলৈ আহিছিল তেতিয়া মাৰ ব্লাউজটো ভালে আছিল। তেনেহ'লে এতিয়া কেনেকৈ ছিগি গ'ল? মোক পাকঘৰত থিয় হৈ থকা দেখি মায়ে ক'লে, তুমি ইমান ৰাতিখন ইয়াত কি কৰি আছা? মই মাক মিছা কথা ক'লো যে মা, মই পানী খাব আহিছিলোঁ। তাৰপিছত আমি দুয়ো মোৰ ৰুমলৈ আহিলোঁ। মই মোৰ মনত অযুত প্ৰশ্ন লৈ শুবলৈ চেষ্টা কৰিলোঁ, কিন্তু মই অনুভৱ কৰিলোঁ যে মায়ে ফেকুৰি ফেকুৰি কান্দি আছে। সেই সময়ত মোৰ মনৰ ভিতৰত চলি থকা সকলো প্ৰশ্ন মই মাক সুধিম বুলি ভাবিলোঁ, কিন্তু ধৈৰ্য ধৰি মনে মনে শুই থাকিলোঁ। পিছদিনা দেউতা ৰাতিপুৱাই শুই উঠি সৰু ল'ৰাৰ দৰে ৰুমৰ পৰা ওলাই আহিল। দেউতাক সদায় সুখী যেন লাগিছিল। তেওঁ হাঁহি মাতি থাকিছিল আৰু কামলৈ সদায় গৈছিল। মই চকু দুটা ডাঙৰ কৰি দেউতাৰ ফালে চালোঁ। দেউতাৰ প্ৰতি মোৰ ঘৃণা ভাৱ জাগিছিল। মই দেউতাৰ সন্মুখত ভাতৰ কাঁহীখন থৈ স্কুললৈ গ'লোঁ। স্কুলত মোৰ একেবাৰে মন বহা নাছিল। বাৰে বাৰে মাৰ ছিঙি যোৱা ব্লাউজৰ দৃশ্যটোৱে চকুৰ আগত ভাহি আছিল। স্কুলৰ পৰা আহি থাকোঁতে বাটতে দেৱজিৎ মামাই মোক লগ পালে। মোক দেখি তেওঁ নিজৰ গাড়ীখন ৰখাই মোক গাড়ীত বহিবলৈ দিলে। মই লগে লগে তেওঁৰ গাড়ীত বহিলোঁ। মই অন্যমনস্ক হৈ থকা দেখি দেৱজিৎ মামাই সুধিলে, পূজা, তুমি কি ভাবি আছা? তেওঁৰ কথা শুনি সেই সময়ত মই ইমানেই আৱেগিক হৈ পৰিলোঁ যে মনৰ ভিতৰত চলি থকা সকলো কথা মই দেৱজিৎ মামাক কৈ দিলোঁ। মোৰ কথা শুনি তেওঁ মোক ক'লে, তোমাৰ দেউতা এজন অত্যাচাৰী মানুহ বুলি জনাৰ পিছতো তুমি আৰু তোমাৰ মা কিয় তেওঁৰ লগত আছা? এতিয়া তুমি ডাঙৰ হৈছা, সকলো বুজি পোৱা। এনেকৈ আৰু কিমান দিনলৈ তোমালোকে অত্যাচাৰ সহ্য কৰি থাকিবা? এই বুলি কৈ তেওঁ মোক দেউতাৰ বিষয়ে বহুত কিবা কিবি ক'বলৈ ধৰিলে। তেওঁৰ কথা শুনি মই বহুত বিমোৰত পৰিছিলোঁ। মই কেতিয়াও দেউতাক এৰি আঁতৰি যোৱাৰ কথা ভবা নাছিলোঁ, কাৰণ দেউতাই মোক কেতিয়াও খং কৰা নাছিল। তেওঁ সদায় মোক মৰম কৰিছিল। তেনে ক্ষেত্ৰত মই মোৰ দেউতাক অত্যাচাৰী বুলি কেনেকৈ ক'ম? বন্ধ ৰুমৰ ভিতৰত তেওঁলোকৰ মাজত কি চলে সেয়া এতিয়ালৈ গম পোৱা নাছিলোঁ। মই বহুত চিন্তা কৰিও দেউতাৰ গাত একো দোষ বিচাৰি নাপালোঁ, কিন্তু মাৰ দুখ আৰু চকুপানী দেখি মই দেউতাক অত্যাচাৰী মানুহ বুলি সন্দেহ কৰিব পাৰিছিলোঁ। দেৱজিৎ মামা মোক ঘৰলৈ লৈ আহিল। আমাক দুয়োকে একেলগে দেখি মা বহুত সুখী হ'ল। মায়ে আমাৰ বাবে ৰুটি ভাজি বনাব ধৰিলে। মই মোৰ নিজৰ ৰুমলৈ গ'লোঁ। দেৱজিৎ মামাই মাৰ ওচৰতে বহি কথা পাতিব ধৰিলে। মই বিচনাত শুই দেৱজিৎ মামাৰ কথাবোৰকে ভাবি আছিলোঁ। আনহাতে দেউতা যোৱা 4 দিন ধৰি কামৰ বাবে চহৰত আছিল। সেইকাৰণে এতিয়া মা সদায় মোৰ লগত শুইছিল। যেতিয়া মা মোৰ লগত শুৱে তেতিয়া মোৰ বহুত ভাল লাগে। এইকেইদিন মা শান্ত আৰু মুক্ত মনেৰে আছিল, কিন্তু যোৱাকালি দেউতা কামৰ পৰা ঘৰলৈ উভতি আহিল আৰু তেওঁ মাক নিজৰ ৰুমলৈ লৈ গ'ল। মই গোটেই ৰাতিটো উজাগৰে কটালোঁ। দেউতাই মাৰ লগত বহুত সুখী হৈছিল। ৰাতিপুৱা মা যেতিয়া দেউতাৰ ৰুমৰ পৰা ওলাই আহিছিল তেতিয়া তেওঁ ভালকৈ খোজ কাঢ়িব পৰা নাছিল। তেওঁ ভৰি এখন মজিয়াত চোঁচৰাই বহুত কষ্টৰে খোজ কাঢ়িছিল। মাৰ এই অৱস্থা দেখি মই মাক সুধিলোঁ, মা, তোমাৰ ভৰিখনত কি হ'ল? মায়ে ক'লে, তুমি এইবোৰ কথাত গুৰুত্ব দিব নালাগে। তুমি তোমাৰ পঢ়াত মনোযোগ দিয়া। আকৌ যদি এবাৰ ৰিজাল্ট বেয়া হয় তেন্তে তোমাৰ দেউতাই মোকে দোষ দিব। এইখিনি কৈ মায়ে কান্দিবলৈ ধৰিলে আৰু দেউতাৰ বাবে ভাত বনাবলৈ পাকঘৰলৈ গ'ল। তাৰপিছত মায়ে আৰু পাকঘৰৰ পৰা ওলাই নাহিল। যেতিয়া মায়ে দিয়া ভাত লৈ মই দেউতাৰ ওচৰলৈ আহিলোঁ তেতিয়া দেউতাই মোক পঢ়াৰ কথা সুধিলে। দেউতাৰ কথাবোৰ ইমানেই মৰম লগা আছিল যে তেওঁৰ এনে দুমুখীয়া আচৰণ দেখি মই বহুত আচৰিত হৈছিলোঁ। দেউতাক কেতিয়াও বেয়া স্বভাৱৰ বা অত্যাচাৰী যেন লগা নাছিল, কিন্তু মাৰ এই অৱস্থাই মোক বহুত মানসিক অশান্তি দিছিল। মই দেউতাক ক'লোঁ, দেউতা, মই ৰাতি অকলে অকলে শুব নোৱাৰোঁ। তুমি মাক তোমাৰ ৰুমলৈ লৈ নাযাবা। এই কথা শুনি দেউতাই হাঁহিলে আৰু ক'লে,
মই দেখোন কেতিয়াবাহে তোমাৰ মাক মোৰ ৰুমলৈ মাতো। তোমাৰ মাৰ ওপৰত মোৰ অধিকাৰ নাই জানো? ময়ো তোমাৰ মাক ভাল পাওঁ। দেউতাৰ এনে কথা শুনি মোৰ তেজ উতলি আহিছিল, কাৰণ মাৰ প্ৰতি থকা তেওঁৰ মৰম আৰু ভালপোৱা কেনেধৰণৰ আছিল মই প্ৰায়ে দেখা পাইছিলোঁ। কিন্তু দেউতাক মই একো এটা কথা ক'ব পৰা নাছিলোঁ। ৰাতিপুৱা ভাত খাই 8 বজাত মই স্কুললৈ ওলাই গ'লো। স্কুলত আমাক ছাৰে শিকাইছিল যে যিকোনো পৰিস্থিতিতে আচল সত্যটো নজনাকৈ একো সিদ্ধান্ত ল'ব নালাগে। আধা সত্য কেতিয়াবা বহুত ডাঙৰ, ভয়ংকৰ হয়। ছাৰৰ এই কথাকেইটাই মোৰ মন মগজুৰ বন্ধ হৈ থকা দুৱাৰখন খুলি দিছিল। তাৰপিছত মই সিদ্ধান্ত লৈছিলোঁ যে এতিয়া মই দেউতাৰ আচল স্বভাৱটো সকলোৰে আগত আনিম আৰু দেউতাৰ কবলৰ পৰা মাক মুক্তি দিম। দেৱজিৎ মামাই মোক শপত দিছিল যে তেওঁ মোক সকলো সময়তে সহায় কৰিবলৈ সাজু আছে। মই দেখিবলৈ হুবহু মাৰ দৰেই আছিলোঁ। মোৰ বয়স 15 বছৰত ভৰি দিছিল। এদিন ৰাতি মই টোপনিৰ যোৱাৰ ঔষধ আনি মাক চৰ্বতৰ লগত খুৱাই দিলোঁ। মা লগে লগে টোপনিত লালকাল হৈ পৰিল। মই মাৰ গাৰ চাদৰখন মূৰত লৈ দেউতাৰ ৰুমত সোমাই গ'লো। দেউতাই লাইটটো বন্ধ কৰি শুবলৈ লৈছিল। আন্ধাৰৰ বাবে দেউতাই মোক চিনি পোৱা নাছিল। দেউতাই মোক মা বুলি ভাবিছিল। সেইকাৰণে দেউতাই লাহেকৈ ক'লে, অনিমা, আজি মোৰ ভাগ্য ভাল, সেইকাৰণে তুমি নিজে আজি মোৰ ৰুমলৈ আহিছা। সেই সময়ত দেউতা বহুত সুখী হৈ পৰিল আৰু ফূৰ্তিতে মোৰ গাত হাতখন থৈ মোক বিচনাত বহিবলৈ ক'লে। দেউতাৰ কাষত বহি মোৰ হাত ভৰিবোৰ কঁপিবলৈ ধৰিলে, কিন্তু মই নিজকে নিয়ন্ত্ৰণ কৰি মনে মনে বহি আছিলোঁ, কাৰণ আজি মই গোটেই সত্যটো জানিব বিচাৰিছিলোঁ। তাৰপিছত দেউতাই ক'লে, অনিমা, তুমি মোৰ লগত মোৰ ৰুমত কিয় থাকিব নোখোজা? তুমি অলপ সময় মোৰ লগত থাকাচোন। তোমাৰ ওপৰত মোৰ একো অধিকাৰ নাই নেকি? মই জানো যে আমাৰ ছোৱালীজনী এতিয়া ডাঙৰ হৈছে, গাভৰু হৈছে, কিন্তু তাইও জানে যে মা আৰু দেউতাক একেটা ৰুমতে থকাটো একো বেয়া কথা নহয়। তোমাৰ হয়তো গোটেই দিনটো কাম কৰি কৰি ভাগৰ লাগি গৈছে, গতিকে এতিয়া শুই থাকা। আন্ধাৰৰ বাবে মোৰ মুখখন দেউতাই দেখা পোৱা নাছিল। তাৰপিছত দেউতাই মোক বিচনাত শুৱাই দিলে। মোৰ ওচৰলৈ আহি দেউতাই কাণৰ ওচৰত ক'লে যে, অনিমা, মই আমাৰ ছোৱালীজনীৰ বিয়াৰ বাবে উপাৰ্জনৰ কিছু অংশ জমা কৰি থৈছোঁ, যাতে তাইক আমি এখন ভাল ঘৰত বিয়া দিব পাৰোঁ। কিন্তু তাৰপিছত দেউতাই কোৱা কথাকেইটা শুনি মই বহুত আচৰিত হৈ পৰিলোঁ। দেউতাই ক'লে, অনিমা, মই জানো দেৱজিৎ আকৌ আমাৰ ঘৰলৈ অহা যোৱা আৰম্ভ কৰিছে, কিন্তু সি এজন ভাল মানুহ নহয়। লগতে তাৰ উদ্দেশ্যও ভাল নহয়। আগতে সি তোমাক বিয়া কৰাবলৈ বিচাৰিছিল আৰু এতিয়া আমাৰ ছোৱালীজনীও গাভৰু হৈছে, গতিকে তুমিও অলপ সাৱধান হ'বা। তাক কেতিয়াও সহজে নল'বা। এইখিনি কৈ দেউতাই মোৰ মূৰৰ চুলিখিনিত হাত বুলাই দিছিল আৰু তাৰপিছত দেউতা টোপনি গ'ল। বহু সময় ধৰি মই দেউতাৰ কাষত নিমাত হৈ শুই থাকিলোঁ। যেতিয়া মই অনুভৱ কৰিলোঁ যে তেওঁ টোপনিত লালকাল হৈছে, তেতিয়া মই লাহেকৈ নিজৰ ৰুমলৈ গুচি আহিলোঁ। মই বুজি পাইছিলোঁ যে দেউতাই মাৰ লগত একো বেয়া কাম, বেয়া ব্যৱহাৰ, বেয়া আচৰণ কৰা নাছিল। মোৰ মনত এতিয়া মাৰ আৰু দেৱজিৎ মামাৰ বিষয়ে বহুত প্ৰশ্ন উত্থাপন হ'ব ধৰিলে। পিছদিনা মই মনে মনে দেউতাক লক্ষ্য কৰিলোঁ, কিন্তু দেউতাৰ আচৰণ সদায় দৰে একেই আছিল। ভাত পানী খাই দেউতা কামলৈ গুচি গ'ল আৰু ময়ো স্কুললৈ গুচি গ'লোঁ। স্কুলৰ পৰা উভতি আহোঁতে দেখা পালোঁ যে দেৱজিৎ মামাৰ গাড়ীখন আমাৰ ঘৰৰ বাটত ৰখাই থোৱা আছে। মই সদায় চোতালৰ পৰাই মাক চিঞৰি ঘৰৰ ভিতৰত সোমাইছিলোঁ, কিন্তু আজি মই মনে মনে ঘৰত সোমালোঁ। মা আৰু মামাই মই ঘৰলৈ অহা কথাটো গম পোৱা নাছিল। মা আৰু দেৱজিৎ মামাই একেলগে বিচনাত বহি কথা পাতি আছিল। মই মনে মনে তেওঁলোকৰ কথাবোৰ শুনিবলৈ ধৰিলোঁ। তাৰপিছত তেওঁলোকৰ কথাবোৰ শুনি মই বহুত আচৰিত হৈ পৰিলোঁ। মই সপোনতো ভাবিব পৰা নাছিলোঁ যে সঁচাকৈ মানুহ ইমান কেনেকৈ সলনি হ'ব পাৰে। মায়ে দেৱজিৎ মামাৰ ফালে চাই হাঁহি মাৰি কৈছিল যে, দেৱজিৎ দা, মই মোৰ ছোৱালীৰ হৃদয়ত দেউতাকৰ বিৰুদ্ধে ঘৃণাৰ বীজ সিঁচি দিছোঁ। অতি শীঘ্ৰে আমি আমাৰ সম্পৰ্কক নাম দিব পাৰিম। মোৰ ছোৱালীজনীয়ে দেউতাকৰ বিপক্ষে থিয় দিব পৰা হ'ল। তুমি জানানে, এই বুঢ়াটোৱে যেতিয়া মোক জোৰ জবৰদস্তি তাৰ লগত শুবলৈ ৰুমলৈ টানি লৈ যায়, তেতিয়া মই তাৰ পৰা চালাকিৰে আঁতৰি আহোঁ আৰু নিজকে নিজে বেয়া কৰি লওঁ আৰু কান্দি থাকোঁ। মোৰ কান্দি থকা মুখখন দেখি তাই দেউতাকক ঘৃণা কৰিবলৈ আৰম্ভ কৰিছে। এদিন মই নিজেই নিজৰ ব্লাউজটো ছিঙি দিছিলোঁ, কাৰণ মই মোৰ ছোৱালীজনী মোৰ পক্ষ হোৱাটো বিচাৰিছিলোঁ। তাই মোৰ পক্ষ হ'লেহে মই এই বুঢ়াটোৰ পৰা বিচ্ছেদ ল'ব পাৰিম আৰু তাই মোৰ হকে মাত মাতিব। মোৰ ছোৱালীয়ে দেউতাকে মোক কৰা অত্যাচাৰৰ কথা গাঁৱৰ মানুহৰ আগত ক'ব আৰু গাঁৱৰ মানুহে
তেওঁক অত্যাচাৰী বুলি ঘৃণা কৰি মোক তেওঁৰ কবলৰ পৰা মুক্ত কৰিব আৰু আমি সোনকালে মুক্ত মনেৰে ছোৱালীৰ সৈতে গোটেই জীৱনটো কটাম। দেৱজিৎ মামাই হাঁহি মাৰি ক'লে, অনিমা, মই পূজাক কৈছোঁ যে যেতিয়াই মোক তাইৰ প্ৰয়োজন হ'ব তেতিয়াই মই তাইৰ ওচৰলৈ দৌৰি আহিম। তাৰপিছত মায়ে দেৱজিৎ মামাক কৈছিল, চাবা কিন্তু দেৱজিৎ, এইবাৰ যাতে তুমি মোক বিশ্বাসঘাতকতা নকৰা। আগতে তুমি মোক দুবাৰকৈ ঠগিছা। দেৱজিৎ মামাই মাৰ গাত হাত ধৰি ক'লে, সেই সময়ত মই তোমাক এৰিবলৈ বাধ্য হৈছিলোঁ কাৰণ পৰিয়ালৰ মানুহ আমাৰ প্ৰেমৰ মাজত সোমাই পৰিছিল। মই ভাবোঁ বিবাহিত মহিলাৰ লগত সম্পৰ্ক স্থাপন কৰাটো একো পাপ নহয় আৰু এতিয়া আমাক বাধা দিব পৰা মানুহ কোনো নাই। মই তোমাক আৰু তোমাৰ ছোৱালীজনীক অন্তৰেৰে আঁকোৱালি ল'ম। মই তোমালোকক বহুত ভাল পাওঁ, কিন্তু মনত ৰাখিবা তোমাৰ ছোৱালীজনীয়ে যাতে কোনোদিনে এইটো গম নাপায় যে তাইৰ দেউতাক এজন ভাল মানুহ আছিল, কাৰণ তাইহে আমাক দুয়োকে এক কৰিব পাৰিব। মা আৰু দেৱজিৎ মামা দুয়ো সুখী হৈছিল যে এতিয়া তেওঁলোকে বিচৰা ধৰণেই সকলোবোৰ হ'ব। তাৰপিছত দুয়ো হাঁহিবলৈ ধৰিলে। তেওঁলোকৰ হাঁহি শুনি মোৰ খঙত তেজ উতলি আহিছিল। মায়ে অকল দেউতাকেই নহয়, মোকো প্ৰতাৰণা কৰিছিল আৰু মোৰ দেউতাৰ ৰুমত বহি আন পুৰুষৰ লগত নতুন সম্পৰ্ক গঢ়াৰ কথা পাতি আছিল। মোক দেউতাই কোৱা কথাবোৰ মনত পৰিবলৈ ধৰিলে যে দেৱজিতৰ পৰা সাৱধানে থাকিবা, সি ভাল মানুহ নহয়। এতিয়া মই সকলোবোৰ বুজি পালোঁ। তাৰপিছত মই ঘৰৰ ভিতৰলৈ সোমাই গ'লোঁ। হঠাৎ মোক দেখি মা আৰু দেৱজিৎ মামা বহুত আচৰিত হ'ল। তাৰপিছত তেওঁলোকে নিজকে নিয়ন্ত্ৰণ কৰিলে আৰু দেৱজিৎ মামাই মোক চকলেট দিবলৈ আগবাঢ়ি আহিল, কিন্তু আজি মই চকলেটটো লোৱা নাছিলোঁ। তাৰপিছত মাৰ ফালে চাই চিঞৰি ক'লোঁ, মা, আজি মোক তুমি ক'ব লাগিব যে তোমাৰ আৰু দেউতাৰ মাজত কি সমস্যা আছে। মোৰ প্ৰশ্নত মায়ে বুজি পালে যে মই তেওঁলোকৰ গোপনীয়তাৰ বিষয়ে গম পালোঁ। মায়ে লাজ নকৰি মোৰ আগত সকলো সঁচা কথা ক'বলৈ ধৰিলে। মায়ে ক'লে যে বিয়াৰ আগতে মই দেৱজিৎ দাক ভাল পাইছিলোঁ, কিন্তু সি মোক বিয়া কৰাব এৰি হায়দৰাবাদলৈ কাম কৰিব গুচি গ'ল। মোৰ মৰম এৰি সি নিজৰ উপাৰ্জন বাছি লৈছিল, কিন্তু যৌৱনৰ প্ৰথম প্ৰেম মই পাহৰিব পৰা নাছিলোঁ। মোৰ বয়স কম আছিল আৰু দেখাত মই বৰ ধুনীয়া আছিলোঁ, কিন্তু তোমাৰ দেউতাৰ বয়স মোতকৈ 10 বছৰ বেছি আছিল আৰু তোমাৰ দেউতা দেখাত ইমান ভাল নাছিল, কিন্তু দেৱজিৎ দা দেখাত বহুত ধুনীয়া আছিল। মই মোৰ ইচ্ছা নথকা স্বত্বেও তোমাৰ দেউতালৈ মোক মোৰ পৰিয়ালে জোৰ জবৰদস্তি বিয়া দিছিল আৰু মই কেতিয়াও হৃদয়ৰ পৰা তোমাৰ দেউতাক ভাল পাব পৰা নাছিলোঁ। এই জোৰ জবৰদস্তিৰ সম্পৰ্কটো মোৰ বাবে এটা বোজা হৈ পৰিছিল। মই বহুত কষ্টৰে এই সম্পৰ্কটো আগুৱাই লৈ গৈছিলোঁ। বিয়াৰ এবছৰৰ পাছত তুমি মোৰ জীৱনলৈ আহিলা আৰু এনেকৈ আমাৰ বিয়া হোৱা যেতিয়া 5 বছৰ হৈছিল, তেতিয়া দেৱজিৎ দা হায়দৰাবাদৰ পৰা কিছুদিনৰ বাবে নিজৰ ঘৰলৈ উভতি আহিছিল। তেতিয়া সি মোক দেখি তাৰ হৃদয়খন আকৌ এবাৰ আৱেগিক হৈ পৰিল। পুৰণি প্ৰেমক পাহৰিব নোৱাৰি ময়ো নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলোঁ আৰু গোপনে দেৱজিৎ দাক লগ কৰিবলৈ ধৰিলোঁ। কিন্তু কিছুদিন পাছতে মোৰ পৰিয়ালৰ এজনে আমাৰ এই কথা গম পাই কথাটো প্ৰচাৰ কৰি দিলে, কিন্তু দেৱজিৎ দা আমাৰ পৰিয়ালৰ লগত এটা সুসম্পৰ্ক আছিল বাবেই মই এই অপবাদৰ পৰা ৰক্ষা পৰিলোঁ আৰু সকলো কথা মিছা বুলি মানুহৰ আগত প্ৰমাণ হ'ল। তাৰপিছতে দেৱজিৎ দা স্থায়ীভাৱে হায়দৰাবাদলৈ গুচি গ'ল, কিন্তু সি মোৰ পিছ এৰা নাছিল আৰু সি মোক এইবাৰ লগত লৈ যাবলৈ আহিছে। মই বিয়াৰ প্ৰথম দিনাৰ পৰাই তোমাৰ দেউতাক ভাল পোৱা নাছিলোঁ। আমাৰ ঘৰৰ অৱস্থাও ভাল নাছিল, সেইবাবে তোমাৰ দেউতাক এৰি থৈ যোৱাটো মোৰ বাবে বৰ ডাঙৰ কথা নাছিল। কিন্তু সমস্যাটো হ'ল তোমাৰ দেউতাই তোমাক বহুত ভাল পায় আৰু ময়ো তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ। সেইবাবে মই জানি বুজি এই সকলোবোৰ খেল খেলিছিলোঁ আৰু তোমাৰ দৃষ্টিত তোমাৰ দেউতাই এজন বেয়া মানুহ বুলি প্ৰমাণ কৰিব বিচাৰিছিলোঁ আৰু তোমাক লৈ দেৱজিৎ দাৰ লগত চিৰদিনৰ বাবে যাব বিচাৰিছিলোঁ। মাৰ এইবোৰ কথা শুনি মই মাক স্পষ্টকৈ ক'লোঁ যে তোমাৰ ইচ্ছা আছে যদি তুমি দেৱজিৎ মামাৰ লগত যাব পাৰা, কিন্তু মই দেউতাক এৰি তোমাৰ লগত নাযাওঁ। মই মনতে ভাবিলোঁ যে দেৱজিৎ মামাই এতিয়ালৈ মাক দুবাৰকৈ প্ৰতাৰণা কৰিছে। সেইজন মানুহক তৃতীয়বাৰৰ বাবে মায়ে কেনেকৈ বিশ্বাসত লৈছে। আজি প্ৰথমবাৰৰ বাবে মই দেৱজিৎ মামাৰ চকুত কেৱল স্বাৰ্থ দেখা পালোঁ। মই জানিছিলোঁ যে সেই স্বাৰ্থ পূৰণ কৰাৰ পিছত তেওঁ মোৰ মাৰ জীৱনটো শেষ কৰি পেলাব। উজ্জ্বল ভৱিষ্যতৰ সপোন
সপোন দেখুৱাই তেওঁ মাক নিজৰ লগত নিবলৈ মান্তি কৰালেও মই দেউতাক এৰি যোৱাটো সহজ নাছিল, কাৰণ দেউতাই মোৰ বাবে সকলো আছিল। গোটেই সঁচা কথা যদি মোৰ সন্মুখত নাহিলহেঁতেন তেন্তে ময়ো ভুল সিদ্ধান্ত ললোহেঁতেন, কিন্তু মই ভগৱানৰ ওচৰত চিৰকৃতজ্ঞ যে মই সকলো সত্য নিজ চকুৰে দেখিলো আৰু সকলো সত্য কথা নিজ কাণেৰে শুনিলো। মা দেৱজিৎ মামাৰ লগত যাবলৈ মান্তি হৈছিল, কিন্তু যেতিয়া মামাই গম পালে যে মই কেতিয়াও মাৰ লগত নাযাওঁ, তেতিয়া তেওঁ পুনৰবাৰ মাক প্ৰতাৰণা কৰি গুচি গ'ল। মাক নোকোৱাকৈ তেওঁ আকৌ হায়দৰাবাদলৈ পলাই গ'ল। মায়ে উপলব্ধি কৰিলে যে দেৱজিৎ মামাই ইমান দিনে মাৰ বাবে নহয়, মোৰ আশাতহে আমাৰ ঘৰলৈ আহিছিল। আচলতে সি এজন চালাক, চতুৰ আৰু দুষ্ট প্ৰকৃতিৰ মানুহ আছিল। মোৰ মাক ভাল পোৱাৰ অজুহাতত সি মোক তাৰ নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিব বিচাৰিছিল। মায়ে বুজি উঠিল যে আজি মাৰ ভুলৰ বাবে হয়তো ময়ো দেৱজিতৰ দৰে এটা চালাক বদমাছ মানুহৰ কবলত পৰি হয়তো কোনোবা বেশ্যালয়ত বিক্ৰী হৈ গোটেই জীৱন এটা দুৰ্বিষহ জীৱন কটাব লাগিলহেঁতেন। কিন্তু আমি সময় থাকোঁতে দেৱজিতৰ দৰে দুৰ্বৃত্তৰ পৰা আমি মুক্ত হলো। ৰাতি দেউতা কামৰ পৰা ঘৰলৈ অহাৰ পাছত মায়ে নিজেই দেউতাৰ বাবে ভাত লৈ গৈছিল আৰু দেউতাৰ কোঠাত নিজেই বিচনা পাৰিছিল। মাৰ এনে ব্যৱহাৰ দেখি দেউতা বহুত সুখী হ'ল, কাৰণ দেউতাই মাক বহুত ভাল পায় আৰু সেইবাবে মাৰ ভুলবোৰ দেউতাই আওকাণ কৰে। হয়তো সেয়াও মাৰ বাবে থকা মৰমেই আছিল। ইমান বছৰৰ মূৰত আজি মায়ে নিজৰ ভুলটো উপলব্ধি কৰি দেউতাক সম্পূৰ্ণ হৃদয়েৰে আঁকোৱালি লোৱা দেখি মই বৰ সুখী হৈছিলোঁ। পিছদিনা পুৱা দেউতা আৰু মা দুয়োজনে হাঁহি মাৰি ৰুমৰ পৰা ওলাই আহিছিল আৰু এইটো দেখি মোৰ হৃদয়খনে শান্তি পাইছিল। বন্ধু-বান্ধৱীসকল, এই কাহিনীটোৰ বিষয়ে আপোনালোকৰ মতামত কি তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।